নমস্কাৰ, মই মিলন শইকীয়া। সকলোকে মহাসপ্তমীৰ শুভেচ্ছা জনালোঁ। পূজা মানেই জেলেপি, গতিকে জেলেপি খাই আমাৰ পূজা আৰম্ভ কৰি দিলোঁ। আমি আছোঁ বৰ্তমান বাগনাত আমাৰ যোৱাকালি প্ৰথম নিশা আছিল। আমি যোৱাকালি প্ৰথম নিশা দৰা যাত্ৰী কৰিলোঁ। সৰুকালটো সঁচাকৈ বহুত ভাল আছিল, নহয়নে? না ভৱিষ্যতৰ চিন্তা, না বৰ্তমানৰ চিন্তা, না সপোনবোৰক লৈ চিন্তা। গতিকে আমি অকণমান কিবা এটা দুখ পালে কান্দি দিলেই মা দেউতাই কোচত লৈ উমলাইছিল। আৰু বৰ্তমান ডাঙৰ হৈ ভৱিষ্যতৰ চিন্তাত এনেকৈ ক'ত কি কৰি ফুৰিব লগা হৈছে কোনো একো নাজানে। আমিও ঘূৰি ফুৰিছোঁ অঘৰী জীৱন যাপন কৰি, আৰু সকলোৱে কেৱল জীৱনৰ কাৰণে, নিজৰ ঘৰখন চলাবৰ কাৰণে, নিজৰ পেটটো চলাবৰ কাৰণে এনেকৈ সকলোৱে কৰ্ম কৰি ঘূৰি ফুৰিব লগা হয়। কেৱল চিন্তা, ভৱিষ্যতৰ চিন্তা, বৰ্তমানৰ চিন্তা, কেৱল ঘৰখন চলোৱাৰ চিন্তা। সকলোৱে আছে, কিয়নো নাথাকিব? কাৰণ সপোন সকলোৱে বহুত ডাঙৰ দেখে, আৰু ডাঙৰ সপোন কিছুমানৰ সফল হয় আৰু কিছুমানৰ বিফল হয়। কিন্তু সপোন দেখিব লাগে, আৰু সপোনৰ পাছত দৌৰি দৌৰি কেতিয়াও ভাগৰিব নালাগে। দৌৰি দৌৰি যদি কেতিয়াবা ভাগৰ লাগে, কিছু সময় বিৰতি ল'ব লাগে। বিৰতি লোৱাৰ পাছত আকৌ সপোনৰ পাছত দৌৰিবলৈ আৰম্ভ কৰি দিব লাগে। কেতিয়াও হাৰ মানিব নালাগে। আৰু আমিও তেনেকৈ আহি পালোহি পেণ্ডেল। পূজাৰ বতৰ যেতিয়া সকলো ফালে পূজাই পূজা, বোলো এক পাক ঘূৰোঁ। আমাৰ পূজাৰ পেণ্ডেল যেতিয়া বাগনাত চলি আছে, আমি এক পাক পূজা মণ্ডপটো ঘূৰোঁ বুলি ইফালৰ পৰা সিফালৈ ঘূৰি ফুৰিলোঁ। আগৰ দৰে পূজা আনন্দবোৰ নাইকিয়া হৈ পৰিল। মানুহৰ মনবোৰ সেমেকি পৰিছে। কিছুদিন লাগিব আকৌ আগৰ দৰে ভাল হ'বলৈ। এয়া আজি ৰাতিপুৱাৰ কথা। শুই উঠি বাহিৰলৈ চাইছোঁ, ৰ'দটোৱে একেবাৰে খাওঁ মূৰ্তি ধৰিছে। গৰম যাব হৈছে, ঠাণ্ডা দিন আহিব হৈছে। হয়তো সেইটো কাৰণে এতিয়া পাৱাৰ দেখাইছে বেলিটোৱে। কি কৰিব উপায় নাই। সকলোৱে সময় সুবিধা মিলিলে সকলোৱে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে, আৰু আমিও কেতিয়াবা শক্তি প্ৰদৰ্শন কৰিম যেতিয়া আমাৰ সময় আহিব। আজি আমাৰ বাগনাত দ্বিতীয় নিশা মানে আজি মানুহ নহয় প্ৰেমিক। অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে মানুহ নহয় প্ৰেমিক নাটকখন খুবেই জনপ্ৰিয় হৈ পৰিছে মানুহৰ মাজত। আৰু আটাইতকৈ ডাঙৰ কথা, আজি 12 মান বজাতে আমাৰ প্ৰথম দৰ্শনী টিকট শেষ। বৰ্তমান দ্বিতীয় দৰ্শনী টিকট বিকি থকা হৈছে। কোনোবা সদাশয় ব্যক্তিয়ে যদি এতিয়াও চাবলৈ ৰৈ আছে, অতি শীঘ্ৰে আহি আমাৰ টিকট গহৰ পৰা টিকট সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।